আসসালামু আলাইকুম। নমস্কার ভাই লোক। আমার ধুবড়ী জেলার দেশি রাজবংশী নাথ যোগী আমি জীবান মানুষ আছো, আমি সব দিনে দিনে আর্থিক আর সামাজিক চারিওপিনে আমি পঙ্গু হয়ে গই আছো। ইয়ার কারণটা হয়েছে আপনাকে জানে, বহুত দিনের পরে আমার যেটা হিন্দিত কয় ঘুষবেটি সমস্যা, বহিরাগত সমস্যা আমার তাত। তো এই বহিরাগতের ভিতৰত কেইজন আছে ভূমাফিয়া, ভয়ঙ্কর ভূমাফিয়া। আৰু এই নামনি অসমৰ ভিতৰতে নাম কৰা ভূমাফিয়াজন হৈছে ৱাজেদ আলী চৌধুৰী। এই ৱাজেদ আলী চৌধুৰী কংগ্ৰেছৰ সময়ত মিনিষ্টাৰো আছিল। মিনিষ্টাৰ হৈ ৰাইজৰ একো কাম কৰা নকৰা এইটোৰ উদ্দেশ্য লক্ষ্য নহয়। ইহঁতৰ উদ্দেশ্যৰ লক্ষ্য হৈছে এই খিলিঞ্জীয়া মানুহক আৰ্থিকভাৱে পংগু কৰি ইহঁতৰ মাটি বাৰী কিনি লোৱা। হেজাৰ হেজাৰ বিঘা জমি কিনিছে, কিন্তু ৰাইজৰ কোনো কাম কৰা নাই। আৰু এইজন মানুহৰ ওচৰতে এই কংগ্ৰেছ যে ৰাজনৈতিক দল, এই দলটো হৈছে বন্ধকত এই মানুহজনৰ ওচৰত। আৰু আমাৰ যিকেইটা দেশী মানুহ আছে ইয়াৰে তলত গৈ কৰে ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। যি নহওক, ভূমাফিয়া, মোৰ কথা হৈছে কি, ভূমাফিয়া ৱাজেদ আলী চৌধুৰীৰ দৰে ভূমাফিয়া যি ৰাজনৈতিক দলতে থাকিব, এই ধৰণৰ ৰাজনৈতিক দলত ৰাইজে বয়কট কৰিব লাগিব, বৰ্জন কৰিব লাগিব। আৰু আপোনালোকে ধুবুৰী জিলাৰ দেশী ৰাইজ ৱাজেদ আলী চৌধুৰীক যেতিয়ালৈকে কংগ্ৰেছ দলে বৰ্জন নকৰিব, তেতিয়ালৈকে আপোনালোকে কংগ্ৰেছ দলকে বৰ্জন কৰক।